এখন আধাৰ কাৰ্ডৰ বাবদ কিমান খৰচ বহন কৰিছে আপুনি? এইখন পলাশবাৰী সমষ্টিতেই এগৰাকী মহিলাই এখন আধাৰ কাৰ্ডৰ নামত ব্যয় কৰিব লগাত পৰিল প্ৰায় 15,000 টকা। হয়, ঠিকেই শুনিছে আপুনি। দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাজাপুখুৰী গাঁৱত ঘটিছে এই ঘটনা। খুদ গাঁওখনৰ গাঁও প্ৰধানৰ পুত্ৰৰ ওপৰত উঠিছে এই অভিযোগ। কেৱল এয়াই নহয়, চৰকাৰী আৱাস যোজনাৰ ঘৰৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ এইজন অংকুৰ নাথৰ বিৰুদ্ধে। ভুক্তভোগীৰ অভিযোগ অনুসৰি যিখন আধাৰ কাৰ্ডৰ বাবদ অংকুৰ নাথে ললে শকত ধনৰ টোপোলা, উক্ত আধাৰ কাৰ্ডখনতো আহিল অশুদ্ধ নাম। জানিব পৰা মতে এইজন গাঁও প্ৰধানৰ পুত্ৰই এইবেলি অৱতীৰ্ণ হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত। এতিয়া প্ৰশ্ন হ'ল, থৰতে শূন্য সহনশীলতা নীতিৰ কথা কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবনে এইগৰাকী যুৱকৰ বিৰুদ্ধে? দুৰ্নীতিত নাম সাঙুৰ খোৱা এইগৰাকী অংকুৰ নাথে কেনেদৰে অৱতীৰ্ণ হ'ব নিৰ্বাচনত? দুগৰাকী ভুক্তভোগীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ কিছু কিয়দাংশ অসম নিউজ 365ৰ দৰ্শকলৈ। কিবা কোনোবা গাঁওবুঢ়াৰ পুতেকে এনে লৰাই কিবা আধাৰ কাৰ্ড বনোৱাৰ নামত পইচা লয়। কিমানলৈকে লয়? ৰাজাপুখুৰীৰ অংকুৰ বুলি পেলে প্ৰথমতে সি ক'লা যে বৰমাই মই বানে দিব পাৰিম আৰু অলপ পইচা খৰচ হ'ব। বাপা কি পইচা খৰচ হয়? অলপ অলপ মই 500 বা 1000 হয় যদি বানাম দে সেনেকে ক'লো। লাষ্টত সি মানে মিৰ্জাক লৈ গেল। মিৰ্জাত যাই পেলাই তাতে আধাৰ কাৰ্ড বনাও তাকে লৈ গেল। লৈ যাই পেলাই তাতে ক'লা যে এই অফিচাৰটো দেখছা না? বোলো দেখা পাইছো। এই অফিচাৰটোহে বানাব বৰমাইৰ আধাৰ কাৰ্ড খান। মানে ছোৱালীটো বিয়া দিছিলো গুৱাহাটীত, সিয়াৰ ঘৰ আছিল UP অন্ধ্ৰপ্ৰদেশ। তাকে লৈ গেলি তাতে বোলে আধাৰ কাৰ্ড বানালি তাৰ পেৰে বস্তুটো মানে সিয়াৰ কৰি আনিব। আনিলি বহুত পইচা খৰচ হ'ব। বহুত পইচা মানে কিমান পইচা বোলে সেইটো মই এতিয়া নকওঁ। এই মানুহজনে কিমান পইচা লয় মই সেইটো সুধি পেলাই আপোনাক কম। কওঁতেতো সি ক'লা বোলে হ'ব 10,000 দিবাই লাগব এই মানুহজনক। আধাৰ কাৰ্ড বনোৱাৰ নামত? আধাৰ বনোৱাৰ নামত। মানে আপোনাৰ আধাৰ কাৰ্ড বনোৱাৰ নামত? এই ছোৱালীটোৰ। ছোৱালীটোৰ? ছোৱালীটো UPত থাকে? UPত মানে গুৱাহাটীত বিয়া দিলো, UPক লৈ গেল সিয়াৰ নিজ ঘৰ UPত। তাতে বোলে বনাইছি আৰু তাৰ পেৰে মানে বস্তু খান সি কৰি আনিব। সেই অফিচাৰটোৱে আনিব। আধাৰ কাৰ্ডখন কাৰ নামত বনাব দিছে? আপোনাৰ নামত নে ছোৱালীটোৰ নামত? ছোৱালীটোৰ নামত। 10,000 লাগব বুলি কৈছে। তাৰপিছত আৰু মইতো মানে 10,000 টকা বাপা মানে অলপ কমকে ল'বি দে। মই এনেকে আপত্তি কৰিলো কাৰণতে নহয় আইতাই বানাবা অৰ্ডাৰ দিছা নহয়, মই অফিচাৰটো এতিয়া আলোচনা হৈছো আৰু সেই অফিচাৰটো 10,000 দিবাই লাগব। 10,000 দিলোৱে মই বেংকৰ পেৰে বোলে আপিটোৰ পইচা জমা আছিল তাতে। কিমান দিন হ'ল দিবৰ? দিবা ৰিটাৰ্ণ হ'লে দেই 6-7 মাহ মান। 6-7 মাহ মান হ'ল। কাৰ্ডখন পাইছে নে নাই? কাৰ্ডখন দিছি কিন্তু নামটো মানে চেঞ্চন কৰি দিবা নল্লা। নমিতা নাম আছিল এতিয়া মমিতা। মমিতা বুলি আছিল। পইচাটো এনেই গ'ল। পইচা গেল। তাৰপিছত আৰু সেই 10,000টো দিলেও মই তাইৰ পইচাটো তাৰমানে বেংকত জমা হৈ আছিল। তাৰ পেৰে সিয়াক ৰাস্তাত থিয়া কৰি থৈ আপিটো হেঁটি যায় বেংকৰ পেৰে 10,000 টকা উলিয়াই আনি মই দিলো সিয়াক ৰাস্তাতে। মই আৰু ল'ৰাটোকো কোৱা নাই গা। মই মানে ধৰছো কম পইচাতে হ'ব বুলি ভাবিলো। ভাবি পেলাই ল'ৰাটোকো কোৱা নাই। তাৰপিছততো সেনেকে দিলো 10,000। দিয়াৰ পিছততো সিটো ক'লা বোলে মই আৰু কিবা কিবি মই কৰবা লাগব আৰু 5,000 দিবা লাগব। সেনেকে ক'লি আৰু 5,000 দিলো। তাৰে 3-4 দিন মান পিছত আৰু 5,000 দিলো। এই 15,000 দিলো। দিলিতো আৰু মোক এই ল'ৰাটোৱে অলপ জানিলা, আমাৰ সৰুটো ল'ৰাই। ল'ৰাটোৱে জানি পেলাই মোক খুব গালি দিলা। তই এখন আধাৰ কাৰ্ড আমি 1 পইচা নভৰাকে বানালো, তই 15,000 টকা ভৰবা গেছা। মিয়াৰে চেৰে ঘৰৰ পেৰে ওলাবি। মোক গোটেই যা তা গালি পাৰছি আৰু। পাৰব দেছো মই ইমান ভুল কৰছো। ল'ৰাটো গামবুঢ়াৰ ল'ৰা, এই যোনজনে হেৰি কৰিছে আপোনাৰ 15,000। সি এইবাৰ ভোট খেলছে নেকি? জানো হয় বোলে। ভোট খেলিছি।
কি নাম বুলি ক'লে ল'ৰাটোৰ? অংকুৰ। মই ৰাজাপুখুৰী বাৰন্তি মানে হেৰিৰ পৰা কৰিছিলোঁ। হয় কওক। মানে মোৰ নামৰ এটা ঘৰ আহিছিলে। হয়। এই মানে এই কি কয় এইটো প্ৰাইম মিনিষ্টাৰ মানে CM-ৰ পৰা। তাৰে পিছত মানে অংকুৰ নাথে, হয়, অংকুৰ নাথে মোক একবাৰ ক'লে কি আমাৰ সভাপতিক একবাৰ লগ ধৰক। হয়। মই ক'লো বোলো মইতো লগ ধৰাৰ সময় নাই। হয়। তাৰপিছত ক'লে কি আপুনি একবাৰ লগ ধৰিলে তেখেতৰ লগত মানে কিবা এটা ডিছকাছ কৰিব লাগিব বুলি ক'লে। হয়। তাৰপিছত মানে মোৰ ইতিমধ্যে মান নামৰ এটা ঘৰ আহিছিলে, মান নামৰ ঘৰটো পালে এই 2023 পালে। ঠিক আছে। তাৰপিছত এতিয়া মোৰ নামৰ এটা ঘৰ আহিছে। ঘৰটো মই এতিয়া অলৰেডি পইচা সোমাইছে আৰু ফাৰ্ষ্ট কিস্তিটো প্ৰথম ইনষ্টলমেণ্টটো মই, কিন্তু মই বেলেগৰ দোকানত কাম কৰোঁ। আপুনি আহি পেলাই দেখা পালে, যদি আহে আপুনি দেখা পালে ক'ব হয় এইটো পাব লাগে ব্যক্তি। মই মিছা কথা মই নকওঁ, হেৰিও নকৰোঁ। হয়। গতিকে আপুনি যদি ছাৰ্ভে কৰে, হয়, তেতিয়া নিশ্চয় দেখা পাব হয় এইটো মানুহটোৱে পাব লাগে ব্যক্তি। তো এই ঘৰটো মই যেতিয়া পালোঁ, মোৰ নামত আহিলে, হয়, এই তেতিয়া মানে অংকুৰ নাথ মানে ৰাজাপুখুৰী গাঁৱৰ গাঁওবুঢ়াৰ এই মানে পুত্ৰ। আচ্ছা। তেখেতে ক'লে কি অমূল্য নাথে কেনেকে ঘৰ পায়, মই চাই ল'ম, চেলেঞ্জ কৰিম কেনেকে পালে। মই সেইটো নাজানো কিহৰ কাৰণে চেলেঞ্জ কৰিছে, কিবা যদি আছে বিৰোধিতা আছে। হয়। যদি মই পাব লাগে ব্যক্তি নহয়, তেতিয়াহ'লে তেখেতে চেলেঞ্জ কৰিব পাৰে। হয়। কিন্তু মইতো চৰকাৰীভাৱে মই পাব লগা ব্যক্তি। তাৰমানে মোৰ ইয়াতে মোৰ খুৰাহঁতৰ মোৰ মিলি আমাৰ 4টাৰ ঘৰ আহিছে। তেখেতে প্ৰত্যেকৰ পৰা তাৰমানে কিবা এটা বিচাৰিছে আৰু। কিন্তু আমিতো কৈছোঁ বোলো চৰকাৰেতো আমাৰ পৰা বিচৰা নাই। তেতিয়া মই এটা প্ৰত্যুত্তৰ দিছিলোঁ, বোলো চৰকাৰে যেতিয়া মোক চিলেকশ্যন কৰিছে, হয়, তুমি কিয় পইচা বিচাৰা? গতিকে যদি পইচা বিচাৰে তেতিয়াহ'লে মোক লিখিতভাৱে মোক এখন কাগজ দিয়ক। কিবা এটা বিনিময় বিচাৰিছে, মই তেতিয়া মই দিম নহয়। হয়, হয়। তেখেতে মোক এখন লিখিত হিচাপত দিয়ক, বোলে মই পইচা দিম। পইচা বিচাৰিছে, মই কিবা দিম, মই সেই তেতিয়া মই কৰি দিম তেতিয়া।